বন্ধুসকল 1 ইয়াৰ বিএড আৰম্ভ হ'ব হেতু আপোনালোকে সকলোৱে জানে যেহেতুকে ইতিমধ্যে এনসিটিয়ে এনাউন্স কৰিছে যে 1 ইয়াৰ বিএড তেওঁলোকে অতি শীঘ্ৰে ষ্টাৰ্ট কৰিব যেহেতুকে তেওঁলোকে জুৱা 2014-15 চনতে 1 ইয়াৰ বিএডটো সমাপ্ত কৰি পেলাই তেওঁলোকে দুবছৰীয়া বিএডক মান্যতা দিছিল এটা তেওঁলোকে পুনৰ 10 বছৰৰ পিছত আকৌ 1 ইয়াৰ বিএড ষ্টাৰ্ট কৰিব আৰু এই 1 ইয়াৰ বিএড কেতিয়াৰ পৰা আৰম্ভ কৰিব 2025 চনৰ পৰা নে 2026 চনৰ পৰা এইটো শিক্ষাৰ্থীসকলৰ মনত প্ৰশ্ন উদয় হৈ থাকে তো এই প্ৰশ্নৰ উত্তৰ দিবলৈকে বা আপোনালোকৰ এই প্ৰশ্ন অৱসান ঘটাবলৈ মই আপোনালোকৰ বাবে এই স্পেশাল ভিডিওটি লৈ আনিছো যত মই আপোনালোকক জনাম দৰাচলতে এনসিটিয়ে 1 ইয়াৰ বিএড 2025 ৰ পৰা আৰম্ভ কৰিব নে 2026 চনৰ পৰা আৰম্ভ কৰিব তো বন্ধুসকল এতিয়ালে 1 ইয়াৰ বিএডৰ সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিওটিত জনাবলৈ গৈ আছো তো বন্ধুসকল এতিয়ালে ভিডিওটি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিওটি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মোৰ ভিডিওটিলে আমি বৰ্তমান বিএড তিনিটা ধৰণে আপোনালোকে কৰিব পাৰে এটা হৈছে 4 বছৰীয়া বিএড যেটো ইন্টিগ্ৰেটেড অৰ্থাৎ আইটিইপি বুলি কয় ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম বুলি কোৱা হৈছে আৰু লগতে আপোনালোকৰ দুবছৰীয়া বিএড যেটো আপোনালোকে বিভিন্ন ইউনিভাৰ্সিটিৰ আন্ডাৰত কৰিব পাৰে আৰু প্লাস নতুনকৈ আকৌ এনসিটি এনাউন্স কৰিছে যে 1 ইয়াৰ বিএড আৰম্ভ কৰিব তো এই তিনিটা পদ্ধতিত আপোনালোকে বিএড কৰিব পাৰে এটা বন্ধুসকল আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যাও 4 ইয়াৰ বিএড কৰিবলৈ হাই সেকেন্ডাৰী পাস কৰি পেলে আপোনালোকে নেশনাল লেভেল এন্ট্ৰেন্স এক্সাম দিব লাগে যেটো এনটিএ কন্ডাক্ট কৰে আৰু এই নেশনাল লেভেল এন্ট্ৰেন্স এক্সামত যদি আপোনালোকে পাস কৰে তেতিয়ালে আপোনালোকে এই আইটিইপি অৰ্থাৎ 4 বছৰীয়া বিএডত আপোনালোকে এনৰোল হ'ব পাৰিব লগতে আপোনালোকে দুবছৰীয়া বিএড কৰিব পাৰে যেটো গুৱাহাটী ইউনিভাৰ্সিটি হওক বড়োলেণ্ড ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটিয়ে তেওঁলোকৰ এন্ট্ৰেন্স এক্সামৰ জৰিয়তে তেওঁলোকে এডমিশন সমূহ দিয়ে আৰু সেই এন্ট্ৰেন্স এক্সামত যদি আপোনালোকে পাস কৰে তেতিয়ালে আপোনালোকে বিভিন্ন ধৰণৰ ইনষ্টিটিউট বিলাকত আপোনালোকে এডমিশন ল'ব পাৰে দুবছৰীয়া বিএড পাঠ্যক্ৰমত এটা নতুনকৈ আকৌ এবছৰীয়া বিএড এনসিটি আৰম্ভ কৰিব আৰু এই এবছৰীয়া বিএডক লৈ শিক্ষাৰ্থীসকলৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে হেতু হৈছে কেতিয়াৰ পৰা আৰম্ভ কৰিব হয় বন্ধুসকল মই আপোনালোকক জনাই দিও যে এই এবছৰীয়া বিএড আপোনালোকৰ 2025 চনৰ পৰা আৰম্ভ হ'ব কিন্তু এই ইয়াৰ যেটো আপোনালোকৰ যেটো পাঠ্যক্ৰম কোৰ্সটো 2026 ত আৰম্ভ হ'ব হয় বন্ধুসকল আপোনালোকৰ এপ্লিকেশন প্ৰক্ৰিয়া বা এপ্লাই কৰাৰ যে প্ৰক্ৰিয়া 2025 চনৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব অৰ্থাৎ 2025 চনৰ শেষৰ ফালে আৰম্ভ হ'ব আৰু 2026 ত আপোনালোকে এই কোৰ্সটোত এডমিশন বা এনৰোল হ'ব পাৰিব হয় বন্ধুসকল এটো মই কোৱা নাই এনসিটিয়ে ইতিমধ্যে এটা আৰ্টিকেল পাবলিশ কৰিছে যত আপোনালোকক জনোৱা হৈছে যে দৰাচলতে তেওঁলোকে কেতিয়াৰ পৰা এই 1 ইয়াৰ বিএড আৰম্ভ কৰিব বা 1 ইয়াৰ বিএড তেওঁলোকে কেতিয়াৰ পৰা কন্ডাক্ট কৰিব আৰু ইয়াৰ লগে লগে দুবছৰীয়া বিএড বন্ধ হৈ যাব নেকি হয় বন্ধুসকল এইটো বহুত শিক্ষাৰ্থীয়ে সুধি থাকে যে এবছৰীয়া বিএড পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে দুবছৰীয়া বিএড পাঠ্যক্ৰম বন্ধ হৈ যাব নেকি হয় বন্ধুসকল মই আপোনালোকক জনাই দিও 2030 পৰ্যন্ত দুবছৰীয়া বিএড পাঠ্যক্ৰম চলিব তাৰ পিছত 1 ইয়াৰ বিএডত আপোনালোকে এডমিশন ল'ব লাগিব দুবছৰীয়া বিএড নেথাকে যেহেতুকে এবছৰীয়া বিএডৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু হৈছে আপোনালোকৰ 4 বছৰীয়া ইউজি যিসকলে কমপ্লিট কৰিব অৰ্থাৎ যেহেতুকে এতিয়া বৰ্তমান সময়ত আপোনালোকে যদি বিএ কৰে বিকম কৰে বা বিএসসি কৰে তাত আপোনালোকৰ 4 বছৰ লাগে আৰু যিসকল ক্যান্ডিডেটে 4 বছৰীয়া এই 4 ইয়াৰ ইউজি কোৰ্স কৰিব তেওঁলোকে এই 1 ইয়াৰ বিএডত এনৰোল হ'ব পাৰিব লগতে যিসকলে 3 ইয়াৰ বিএড কৰিছে বিএ কৰিছে বা বিএসসি কৰিছে বা বিকম কৰিছে অৰ্থাৎ 3 ইয়াৰ ইউজি কৰা ক্যান্ডিডেট সকলে যদি মাস্টাৰ কৰা আছে তেতিয়া তেওঁলোকে 1 ইয়াৰ বিএডত এডমিশন ল'ব পাৰিব অন্যথা যিসকল 3 ইয়াৰ ইউজি কোৰ্স কৰিছে তেওঁলোকে 2 ইয়াৰ বিএডত এডমিশন ল'ব পাৰিব আৰু যিসকলে 3 ইয়াৰ ইউজি কোৰ্স কৰাৰ পাছত পিজি কৰিছে দুবছৰীয়া পিজি কৰিছে তেতিয়ালে তেওঁলোকে 1 ইয়াৰ বিএডত এনৰোল হ'ব পাৰিব তো বন্ধুসকল তেতিয়ালে বলক আমি স্ক্ৰিনত ভালদৰে জানি লও দৰাচলতে এনসিটিয়ে কি কৈছে तो बंधुসকল ইয়াত আপোনালোকে দেখিছে যে 4 साल का स्नातक करने वाले करेंगे इस साल से 1 वर्ष का बीएड कोर्स कर सकेंगे হয় বন্ধুসকল এই বৰ্ষৰ পৰাই যিসকলে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰিব বা স্নাতক পাঠ্যক্ৰম কমপ্লিট কৰিব তেওঁলোকে এই
দুবছৰীয়া বিএডৰ ঠাইত তেওঁলোকে এবছৰীয়া বিএড কৰিব পাৰিব হয় বন্ধুসকল এই ইয়াত কৈছে যে 4 वर्षीय स्नातक करने वाले 1 वर्ष के बीएड कर सकेंगे अर्थात যিসকলে 4 বছৰীয়া यूजी कोर्स কৰিব তেওঁলোকে এবছৰীয়া বিএডত এনৰোল হ'ব পাৰিব नेशनल काउंसिल फॉर टीचर एजुकेशन अर्थात एनसीटीए ने 1 वर्षीय बीएड कोर्स की मंजूरी दे दी है 2014 में 1 वर्षीय बीएड कोर्स का बंद कर दिया गया था 10 साल बाद ये फिर से शुरू होगा 2025-17 से शुरू करने की तैयारी है अर्थात 2025 পৰা एनसीटीए आरंभ करार प्रस्तुति चलाइছে বুলি কৈছে चार्ल्स सरकार इंटीग्रेटेड टीचर एजुकेशन प्रोग्राम अभी भारत के 64 शिक्षा स्थानों में चल रहा है जहां छात्र अपनी पसंद के विषय में बीएड करते हैं तो ইয়াত आईटीईपी কথা কৈছে বৰ্তমান যেহেতুকে आईटीईपी 64 খন ইনষ্টিটিউচনত তেওঁলোকে এই যেটো 4 বছৰীয়া বিএড পাঠ্যক্ৰম আপোনালোকে কৰিব পাৰি আছে ইয়াত কৈছে যে অব आईटीईपी से योगा एजुकेशन आईटीईपी फिजिकल एजुकेशन आईटीईपी संस्कृत आईटीईपी फॉर परफॉर्मिंग आर्ट एजुकेशन जैसे स्पेशलाइज्ड स्ट्रीम जोड़े जाएंगे आईटीईपी एक 4 वर्षीय दोहरी सामग्री स्नातक डिग्री ड्यूअल इंटीग्रेटेड एजुकेशन डिग्री है जो अभी बीए बीएड बीकॉम बीएड और बीएससी बीएड में दी जाती है হয় বন্ধুসকল আপোনালোকক ইয়াত কৈছে যে एनसीटीए ने अगले साल से 4 वर्षीय बीएड बीए बीएड और बीएससी बीएड पाठ्यक्रम बंद करने का फैसला किया है হয় বন্ধুসকল যেটো बीए बीएड बीएससी बीएड बीकॉम बीएड 4 বছৰীয়া যে बीए बीएड আছে এটো বন্ধ কৰিব इसके स्थान पर नया एकीकृत शिक्षा कार्यक्रम अर्थात आईटीईपी लागू हो गया है एनसीटीई ने 2024 से 2 वर्षीय बीएड कोर्स की मान्यता कॉलेजों को देना बंद कर दिया है 2 वर्षीय बीएड 2030 तक समाप्त कर दी जाएगी वर्ष 2025-26 से आईटीईपी का तहत 4 वर्षीय बीएड कोर्स चलेंगे जो कॉलेज इसकी स्वीकृति लेंगे अब बस वही चलेंगे तो याद কৈছে যে তেওঁলোকে যেটো 2024 সনলৈকে তেওঁলোকে লাষ্ট আছিল যিবোৰ ইনষ্টিটিউচন অলৰেডি ৰেজিষ্টাৰ্ড আছে তেওঁলোকে ৰেজিষ্ট্ৰেচন 2024 লৈকে কৰিব পাৰিছিল 2024 সনৰ পাছত তেওঁলোকে এনসিটিএ কি কৈছে 2024 ৰ পাছত অৰ্থাৎ এতিয়া 2025 আহি পাই গল তাৰ পাছত কোনো ধৰণৰ দুবছৰীয়া বিএডৰ কাৰণে ৰেজিষ্ট্ৰেচন নলয় বুলি কৈছে দুবছৰীয়া বিএডৰ কাৰণে যি মান্যতা অৰ্থাৎ যি তেওঁলোকে যি স্বীকৃতি দিয়ে সেই স্বীকৃতিটো তেওঁলোকে দিয়া বন্ধ কৰিব আৰু এই দুবছৰীয়া বিএড যিবোৰ ইনষ্টিটিউচনক অলৰেডি স্বীকৃতি দিছে সেই ইনষ্টিটিউচন বিলাকত দুবছৰীয়া বিএড 2030 সনলৈকে চলিব আৰু তাৰ পাছত কোনো ধৰণৰ দুবছৰীয়া বিএড নচলে বুলি কৈছে দুবছৰীয়া বিএডৰ ঠাইত কেৱল আৰু কেৱল এবছৰীয়া পাঠ্যক্ৰমহে চলিব বা এবছৰীয়া বিএড পাঠ্যক্ৰম চলিব যেহেতুকে তেতিয়া পৰ্যন্ত সকলো ক্যান্ডিডেট বা সকলো শিক্ষাৰ্থী 4 বছৰীয়া স্নাতক ডিগ্ৰী পাঠ্যক্ৰমৰ হৈতে গ্ৰেজুৱেট লাভ কৰিব তো হেতু কাৰণে 2030 ৰ পাছত কোনো ধৰণৰ দুবছৰীয়া বিএড পাঠ্যক্ৰম নেথাকিব বুলি কৈছে আৰু যদি ক্যান্ডিডেটে বিএড কৰিব বিচাৰে তেতিয়া অপচন থাকিব কেৱল 4 বছৰীয়া বিএড আৰু এবছৰীয়া বিএড যদি 4 বছৰীয়া বিএড তেওঁলোকে কৰিব বিচাৰে তেতিয়ালে তেওঁলোকে এন্ট্ৰেন্স দিব লাগিব আৰু 4 বছৰীয়া বিএড পঢ়িব লাগিব আনহাতে যদি এবছৰীয়া বিএড পঢ়িব বিচাৰে তেতিয়ালে 4 ইয়াৰ ইউজি কোৰ্স কৰিব লাগিব বা তেওঁলোকে 3 ইয়াৰ ইউজি কোৰ্স কৰি পেলাই মাস্টাৰ কৰাৰ পাছত এই 1 ইয়াৰ বিএড টু এনৰোল হ'ব পাৰিব তো এই কথাটো ইয়াত কৈছে স্পষ্টভাৱে ইয়াত কৈছে তো 2024 হৈ গৈছে 2025 আৰম্ভ হৈ গৈছে 2025 চনৰ পৰা এই এবছৰীয়া বিএড পাঠ্যক্ৰম আৰম্ভ কৰাৰ যোজা এনসিটিএ চলাইছে কিন্তু আপোনালোকক মই জনাই দিও যে এনসিটিএ যেটো পাঠ্যক্ৰম যেটো কাৰিকুলাম তেওঁলোকে অলৰেডি কমপ্লিট কৰিছে বুলি তেওঁলোকে টুইটাৰ x.com তেলুকে জনাইছে তো হেতু কাৰণে 2025 ত তেলুকে এপ্লিকেশন প্ৰক্ৰিয়া লব 2026 ৰ পৰা এই কোৰ্সটো তেলুকে স্টাৰ্ট কৰিব তোমালোকৰ তেলে আপোনালোকে ইতিমধ্যে গম পাইছে যে এনসিটিএ এবছৰীয়া বিএড কেতিয়াৰ পৰা আৰম্ভ কৰিব আৰু এবছৰীয়া বিএড পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে কি কোৰ্সসমূহ বা কোন ধৰণৰ বিএড পাঠ্যক্ৰমসমূহ বন্ধ কৰিবলৈ গৈ আছে এনসিটিএ আৰু লগতে দুবছৰীয়া বিএড পাঠ্যক্ৰম কিমান চনলৈকে চলিব আপোনালোকে ইতিমধ্যে ভিডিওটিৰ মাধ্যমত গম পাইছে তোমালোকৰ তেলে এই ভিডিওটি আপোনাক যদি হসাকৈ উপকৃত হোৱা যেন অনুভৱ হৈছে তেতিয়ালে ভিডিওটি লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো ধন্যবাদ জয় আই হোম